মহাপুৰুষীয়া পালনাম থানত গোটেই ভাদ মাহটো চাৰি প্ৰসংগৰে নাম পৰিচালনা কৰি অহা হৈছে। প্ৰত্যেক বছৰে এইদৰে এই মহাপুৰুষীয়া পালনাম থানত পবিত্ৰ ভাদ মাহটো পালন কৰা হয়। সেই পূৰ্বৰ নিয়ম অনুসৰি এইবাৰো পবিত্ৰ ভাদ মাহটোৰ চাৰি প্ৰসংগৰে নাম প্ৰসংগ চলি আছে। আজি নাম সামৰণি দিন, আজি সংক্ৰান্তি। আজি ভাদৰ সংক্ৰান্তিৰ দিনা পুৱা 5 বজাৰ পৰা আমাৰ প্ৰাত প্ৰসংগৰে ধৰি মহাপালনাম আখৰ অষ্টপহৰ জুৰি নাম আখৰ চলিব। কাইলৈ পুৱা আমাৰ 6টা বজাত নাম সামৰণি হ'ব আৰু পৰহিলৈ 2 আহিনত শৰণ ভজন শিবিৰ হ'ব আৰু 3 আহিনত মালা বস্তু প্ৰদান শিবিৰ হ'ব। মহাপুৰুষীয়া পালনাম থানত গোটেই ভাদ মাহটো চাৰি প্ৰসংগৰে নাম পৰিচালনা কৰি অহা হৈছে। প্ৰত্যেক বছৰে এইদৰে এই মহাপুৰুষীয়া পালনাম থানত পবিত্ৰ ভাদ মাহটো পালন কৰা হয়। সেই পূৰ্বৰ নিয়ম অনুসৰি এইবাৰো পবিত্ৰ ভাদ মাহটোৰ চাৰি প্ৰসংগৰে নাম প্ৰসংগ চলি আছে। আজি নাম সামৰণি দিন, আজি সংক্ৰান্তি। আজি ভাদৰ সংক্ৰান্তিৰ দিনা পুৱা 5 বজাৰ পৰা আমাৰ প্ৰাত প্ৰসংগৰে ধৰি মহাপালনাম আখৰ অষ্টপহৰ জুৰি নাম আখৰ চলিব। কাইলৈ পুৱা আমাৰ 6টা বজাত নাম সামৰণি হ'ব আৰু পৰহিলৈ 2 আহিনত শৰণ ভজন শিবিৰ হ'ব আৰু 3 আহিনত মালা বস্তু প্ৰদান শিবিৰ হ'ব। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7090173330 অথবা 7099017990 নম্বৰত।